ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা আছে চিকিৎসালয় নাই চিকিৎসক পৰ্যাপ্ত সা সুবিধা আন্তঃগাঁথনি আৰু চিকিৎসকৰ অভাৱৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছে নগাঁও কচুৱা আদৰ্শ চিকিৎসালয়খনৰ 10জন চিকিৎসকৰ 6জনকে আন চিকিৎসালয়ত সংযুক্ত কৰি ৰখাত ব্যাহত হৈছে চিকিৎসা সেৱা স্থানীয় লোকসকলে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক কৰ্মচাৰী নিয়োগৰ বাবে দাবী জনাইছে অঞ্চলবাসী মানে আগতে যেতিয়া মডেল হস্পিটেললৈ উন্নত কৰিছিলে তেতিয়া এক্সৰে মেচিন বা তেনেকৈ এক্সৰে মেচিন দিয়া নাছিলে একচুৱেলি আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন দিছিলে অতি কিছুমান সামগ্ৰী দিছিলে কিন্তু যিহেতু ইয়াত সেই হিচাপে সেই বিভাগৰ ডক্টৰ এপইণ্টমেণ্ট হোৱা নাছিলে গতিকে সেই এক্সৰে বা আল্ট্ৰাছাউণ্ড ছাৰ্ভিচটো আৰম্ভ কৰিব পৰা হোৱা নাছিলে আল্ট্ৰাছাউণ্ড বা অপাৰেশ্যনৰ কিন্তু সদ্যহতে এটা খুব অলপ পজিটিভ খবৰ এটা এইটোৱে হয় যে আমি এক্সৰে যোনটো মেচিনৰ হেৰি হয় আমাৰ গভৰ্ণমেণ্টৰ ছাপ্লাইৰ পৰা সেইটোৰ কাৰণে যথেষ্টখিনি আমি আগবাঢ়িলোঁ কাম আৰু খুব হয়তো সম্ভৱ 2 এমাহৰ ভিতৰতে এক্সৰেটো ইনষ্টল হ'ব চাগে যেটা আপুনি কৈছে ডক্টৰ অভাৱ এতিয়াও কিন্তু আমি দেখিছোঁ মাত্ৰ 3জন ডক্টৰহে আছে কিন্তু তালিকাত যথেষ্ট ডক্টৰ আছে আমাৰ একচুৱেলি পৰ্টেলৰ হিচাপে টোটেল 12গৰাকী ডক্টৰ ইয়াতে এপইণ্টমেণ্ট হৈ আছে কিন্তু 12গৰাকীৰ ভিতৰত এতিয়া অকল মোৰ সতি আমি মাত্ৰ 5গৰাকী ডক্টৰহে ইয়াতে কাম কৰি আছোঁ তাৰে এগৰাকী আছে টোটেলি মেটাৰ্নিটি লিভত তাৰমানে টোটেল ৱৰ্কিং ডক্টৰ 4গৰাকীৰ ভিতৰতো এগৰাকী ছিনিয়ৰ মেডিকেল তেওঁক এটাচমেণ্টত ৰাখিছিলে তেওঁক আজি 3 দিন আগত ডিটাচ কৰি পেলাই ইয়াতে দিছে এইকেইজন মিলি পেলাই টোটেল 4গৰাকী হৈছে আমি 4গৰাকীয়ে 24/7 একচুৱেলি হস্পিটেলখন চলাবলগীয়া হৈছে যিটো কাৰণে